সন্ধিয়া হ'লে বাহিৰৰ যদি কিবা এটা নাখাওঁ এনেকুৱা লাগে যেন মহাভাৰতখন একদম অশুদ্ধহে হৈ যাব। চুম আৰু চুমকিৰ লগত মই একদম বেয়া পোৱা বস্তুটো খালোঁ আইচক্ৰীম। ৰ'ব ৰাইজ আৰু আছে এইটো মোৰ ফেভৰেট ম'ম'। দুদিনৰ আগৰ ভিডিঅ' আৰু গৈছিলোঁ কলাক্ষেত্ৰলৈ বুলি। অলপমান ভিডিঅ' অলপমান ফটো আৰু লগতে অলপমান পৰিৱেশ। সন্ধিয়াৰ পৰিৱেশটো ভাল লাগে বাৰু কলাক্ষেত্ৰত, সেইকাৰণে গ'লোঁ কলাক্ষেত্ৰলৈ বুলি। এণ্ট্ৰি ফিজ লয় 30 টকা আৰু এণ্ট্ৰি ফিজটো উচল কৰিবৰ কাৰণে নোৱাৰিলোঁ কাৰণ বহুত বেছি বৰষুণ দি দিলে, সেইকাৰণে অলপমান ভিতৰতে কিবা কিবি চালোঁ। সেয়া বাহিৰত যেতিয়া বৰষুণ দিয়া নাছিলে যেতিয়া গৈছিলোঁ তেতিয়াৰে অকণমান ভিডিঅ' কৰিছিলোঁ। এয়া সোমাই মনটো ভাল লাগি হ'ল নহয়, ইমান ধুনীয়া ধুনীয়াকৈ আমাৰ ট্ৰেডিশ্যনেল সকলোবোৰ বস্তু মানে এটা বস্তু ইমান ধুনীয়াকৈ থৈছে, বিৰাট ভাল লাগিল। আৰু আহোঁতে অলপ বৰষুণ দি আছিলে, তথাপিও দেৰি হোৱাৰ কাৰণে আমি আহি গ'লোঁ কাৰণ লাইট অলৰেডি বন্ধ